নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। আৰু লৈ আনিছোঁ এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ। জুইৰ ওপৰত শিহৰণকাৰী নৃত্যৰ এক বিশেষ দৃশ্যাংশ লৈ আনিছোঁ এই মুহূৰ্তত। লগে লগে লৈ আনিছোঁ আপোনালোকৰ বাবে এই বিশেষ খবৰটি। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ইতিমধ্যে আপোনালোকে বহুতেই অৱগত যে ৰাভা জনগোষ্ঠী লোকসকলে খেতিৰ কামত ধৰাৰ পূৰ্বে তেওঁলোকে বাইখ পূজা কৰে। উলহ মালহেৰে তেওঁলোকে এই বাইখ উৎসৱটি পালন কৰে আৰু তাৰপিছতহে তেওঁলোকে যি খেতিৰ কাম সেই খেতিৰ কামত ধৰা পৰিলক্ষিত হয়। তো গোৱালপাৰা জিলাৰ সমান্তৰালকৈ কামৰূপৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে পালন কৰা হয় এই বাইখ উৎসৱ। আৰু এইবেলিও দেখিবলৈ পোৱা গ'ল যে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডামৰা আঞ্চলিক বাইখ উৎসৱটি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। মাজু যুৱ সংঘৰ উদ্যোগত আৰু ডামৰা আঞ্চলিক ৰাইজৰ সহযোগত পঞ্চদশ বাৰ্ষিক যি ডামৰা আঞ্চলিক বাইখ উৎসৱটি সেয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আৰু দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত মাজু বৰগুম যুৱ সংঘৰ যি প্ৰাংগণ সেই প্ৰাংগণত অনুষ্ঠিত কৰা হয়। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে দৃশ্যাংশসমূহ। আৰু যোৱাকালি অনুষ্ঠিত হৈ গৈছে এই কাৰ্যসূচী। আৰু ৰাতিপুৱাৰ ভাগত কাৰ্যসূচী অনুসৰি বাইখৰ যি পতাকা সেয়া উত্তোলন কৰে দুধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা পঞ্চদশ বাৰ্ষিক ডামৰা আঞ্চলিক বাইখ উৎসৱৰ সভাপতি দীপক কুমাৰ ৰাভাই। স্মৃতি তৰ্পণ কৰে অশোক ৰাভাই, সম্পাদক পঞ্চদশ বাৰ্ষিক ডামৰা আঞ্চলিক বাইখ উৎসৱ উদযাপন সমিতি। ইয়াৰ লগে লগে বৃক্ষৰোপণৰ যি কাৰ্যসূচী সেয়া ৰূপায়ণ কৰে কুশধ্বজ ৰংঘ ক্ষুদ্ৰ চাহ খেতিয়ক তথা প্ৰাক্তন সদস্য গোৱালপাৰা জিলা পৰিষদৰ। 9:30 বজাত জাতীয় বিধি অনুসাৰে বাইখৰ যি পূজা সেই পূজা আৰম্ভ কৰা হয়, অনুষ্ঠিত কৰা হয়। 10 বজাত পুৰুষ আৰু মহিলাসকলৰ লেৱা টনা প্ৰতিযোগিতা, আমোদজনক এক প্ৰতিযোগিতা। স্ক্ৰীণত আপোনালোকে ইতিমধ্যে সেই দৃশ্যাংশ দেখি আছে। আৰু 6 বজাত বাৰণাকাই নৃত্য, যি এক শিহৰণকাৰী নৃত্য বুলি ক'ব লাগিব। জুইৰ ওপৰত নৃত্য কৰা যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 6:30 বজাত স্বৰ্গীয় সুভাষ বসুমতাৰীৰ শৰণত সাংস্কৃতিক সন্ধ্যা মঞ্চ উদ্বোধন কৰা হয়। আৰু মঞ্চ উদ্বোধন কৰে ৰূপজ্যোতি মজুমদাৰ, প্ৰবক্তা ইংৰাজী বিভাগ, দুধনৈ মহাবিদ্যালয়। তো বেছি কথা নকওঁ, খবৰটি আপোনালোকক দিলোঁ। বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচীৰ যি বাইখ উৎসৱ সেই বাইখ উৎসৱটি পালন কৰা হৈছে। আৰু তাৰপিছতে এই যি বাৰণাকাই নৃত্য, জুইৰ ওপৰত শিহৰণকাৰী নৃত্যৰ যি দৃশ্যাংশ সেই আপোনালোকক দেখুৱাইছোঁ। মন্তব্য আছে, ইয়াৰ পিছতে আপোনালোকক মন্তব্যখিনি শুনাম। আচ্ছা, নমস্কাৰ ল'ব। আমাৰ পঞ্চদশ বাইখ মাজু বৰগুম যুৱ সংঘৰ উদ্যোগত আৰু ডামৰা আঞ্চলিক ৰাইজৰ সহযোগত আজি 15টা বছৰ ধৰি দিলে আমি ইয়াতে বাইখ উৎসৱটো পালন কৰি আহিছোঁ। আৰু আজি আমাৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী, আমি এদিনেই কাৰ্যসূচী কৰোঁ আচলতে। প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ পতাকা উত্তোলন হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী আমাৰ চৰিত্ৰপণ আছিল, চৰিত্ৰপণ হৈ গ'ল। তৃতীয় কাৰ্যসূচী আছিলে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী। আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ ZPC সদস্য সন্মানীয় কুশধ্বজ ৰংঘৰ দ্বাৰা আমি বৃক্ষৰোপণ কৰালোঁ। সেইটো প্ৰগ্ৰাম শেষ হোৱাৰ পিছতে আমি আয়া বাইখৰ যিটো পূজা অৰ্চনা, সেইটো পূজা অৰ্চনাটো আমি হাতীগাঁও নিবাসী আমাৰ পূজাৰী দলটোৰ দ্বাৰা আমি পূজা অৰ্চনা আৰম্ভ কৰিলোঁ। এতিয়া পূজা প্ৰায় শেষে। এতিয়া তাৰপিছতে আমাৰ খেল ধেমালি, চতুৰ্থ কাৰ্যসূচী আমাৰ খেল ধেমালি চলি আছে। পুৰুষ আৰু মহিলাৰ লেৱা টানা এই যিটো খেল সেইটো চলি আছে। ইয়াৰ পিছতে আমি পূজাটো দিনজোৰা চলি থাকিব। তাৰপিছত সন্ধিয়া আমাৰ 6:30মান বজাৰ লগে লগে, সন্ধিয়া হোৱাৰ লগে লগে আমাৰ জুয়ো নৃত্য, যিটো মানে পূজাৰ যি জুয়ো নৃত্য, সেই নৃত্যটো আমাৰ আৰম্ভ হ'ব। আৰু জুয়ো নৃত্য শেষ হোৱাৰ লগে লগে আমি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন মুকলি কৰিম। মঞ্চ মুকলি কৰিব আমাৰ দুধনৈ মহাবিদ্যালয়ৰ লেকচাৰাৰ আমাৰ
ৰূপজ্যোতি মজুমদাৰ ডাঙৰীয়াই তেওঁৰ দ্বাৰা মঞ্চটো মুকলি কৰা হ'ব। তাৰ লগে লগে আমি শিল্পী ইয়াত নিমন্ত্ৰণ কৰি আনিছোঁ সদৌ আমাৰ ওদালগুৰি নিবাসী নামটো হ'ল আমাৰ ফুকন বড়ো। তেওঁৰ দ্বাৰা আমাৰ ইয়াতে নৃত্য প্ৰদৰ্শন নৃত্য নহয় এই গীত পৰিৱেশন হ'ব। তাৰ লগে লগে আমাৰ বিদিশা ৰাভা বুলি এজন ৰাভা আৰ্টিষ্ট আছে, তেওঁ ইয়াত গীত পৰিৱেশন কৰিব। তাৰপিছত আমাৰ লোকেল আৰ্টিষ্ট হিচাপে আমাৰ পুলক নিশাচৰ নামটো সকলোৱে জানে, কমেডি প্লাছ মানে তেওঁ গানো গায়। তেওঁৰ লগত মানে কো আৰ্টিষ্ট হিচাপে থাকিব আমাৰ নামটো কি আছিলে তাৰ হেৰি কস্তুৰী ৰায় নে কি আছিলে, কস্তুৰী বুলি জানো সেইটো। আৰু তাৰ লগত সংগীতদিনো থাকিব পাৰে 2-এজন সেনেকুৱাকৈ। সেনেকুৱাকৈ গোটেই ৰাতিটো আমাৰ মোটামুটি কালচাৰেল নাইটটো হ'ব, মানে 3-4জনৰ আৰ্টিষ্টৰ দ্বাৰা এইখিনি আমাৰ কাৰ্যসূচীখিনি। আৰু এটা কথা মানে যিটো দামৰা অঞ্চলত আমি বাইশ দেৱীটোক মানে পূজা অৰ্চনা কৰি আহিছোঁ আজি 15 বছৰে হ'ল। আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যাতে এই অঞ্চলটোৰ শান্তি সম্প্ৰীতি সদায় আমি বজাই ৰাখিব পাৰোঁ। জনসাধাৰণৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী আছে, সেই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ ভাৱ এটা সৃষ্টি হয়। সেইকাৰণে আমাৰ এই যদিওবা মাজু বৰগুম যুৱ সংঘৰ উদ্যোগত বা দামৰা আঞ্চলিক ৰাইজৰ সহযোগত ইয়াত অনুষ্ঠিত হৈছে। আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো ইয়াত আমাৰ লগত পাৰ্টিচিপেট কৰিছে। সেই হিচাপতে মই দামৰাবাসী ৰাইজক বা আমাৰ দামৰা আঞ্চলিক ৰাইজক বিভিন্ন গাঁৱৰ ৰাইজক মানে মই এই হিচাপতে ধন্যবাদ জনাইছোঁ তথা বাইকৰ ওলগ জনাইছোঁ। আৰু তেওঁলোকৰ পাৰ্টিচিপেণ্ট অবিহনে আমি নিশ্চয় পূজাটো ছাকচেছ কৰিব নোৱাৰিলোহেঁতেন। আৰু এই হিচাপতে আপোনাৰ চেনেলত যদি আমি ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ অঞ্চলটো খুবেই ইমান তাৰমানে সেনেকুৱা ইমান মানে ব্যয়বহুল সেনেকুৱাকৈ নহয়, আৰ্থিকভাৱত আমি খুবেই জৰুলা। তথাপিও দামৰা আঞ্চলিকৰ লগতে আমাৰ দুধনৈ অঞ্চলৰ বিশেষ ব্যক্তিসকলে যিসকলে আমাৰ মানে আমাক সহায় কৰিছে, মানে মানসিকভাৱে সহায় কৰিছে, শাৰীৰিকভাৱেও সহায় কৰিছে, ফাইনেন্সিয়েলিও সহায় কৰিছে। এই হিচাপতে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ সহায় অবিহনে আমি নিশ্চয় এই প্ৰগ্ৰামটো ছাকচেছ কৰিব পাৰিম। আৰু তেওঁলোকক আগবঢ়াই যোৱাৰ কাৰণে আৰু মানে যিকোনো দিশত মানে ব্যৱসায়তে হওক যিকোনো দিশত তেওঁলোকে যাতে আৰু আগবাঢ়ি যাব পাৰে, যাতে তেওঁলোকক আশীৰ্বাদ দিয়ে আৰু বছৰে বছৰে যাতে তেওঁলোকৰ আমি আশীৰ্বাদখিনি পাওঁ আৰু অনুষ্ঠানখন যাতে আমি সফল ৰূপায়ণ কৰোঁ, তাৰে মই কামনা কৰিছোঁ।